সুপ্ৰভাত প্ৰিয় বন্ধুসকল। দিনটোৰ ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি 29 ফাগুন শনিবাৰ 14 মাৰ্চ 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 5:43:18 আৰু সূৰ্য অস্ত হ'ব 5:31। আজিৰ তিথি কৃষ্ণা দশমী তিথি। ৰাতিপুৱা 5:49 আপোনাৰ কৃষ্ণা একাদশী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ উত্তৰখাৰা, যোগ বৰিয়ান, কৰণ বৃষ্টি। জন্মত আজি যিসকলে জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ধনুৰাশি, ক্ষত্ৰিয় বৰ্ণ, মনুষ্যগণ, গৰুৰ অস্থি, ৰবি দশা মিলিব। ৰাতিপুৱা 7:46:24 যোৱাত মকৰ ৰাশি, শূদ্ৰ বৰ্ণ আৰু চন্দ্ৰৰ দশা পাব। আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ। মৰণত আজি 3 পদ দোষ। ৰাতি 3:07:44 যোৱাত 1 পদ দোষ পাব। যাত্ৰা আজিৰ দিনটোত যাত্ৰা নাই। শুভ কৰ্ম হৈছে দীক্ষা, আৰোগ্য স্নান, গ্ৰহ পূজা, ক্ৰয় বিক্ৰয় আদি। আজিৰ দিনটোৰ শুভ সময় হৈছে 9:27 পৰা 12:22 এই সময়খিনি অত্যন্ত শুভ সময়। যদি আপোনাৰ কিবা কৰিবলগীয়া থাকে এইখিনি সময়ত কৰিলে শুভ ফল লাভ কৰিব পাৰিব। এতিয়া আগবাঢ়িছোঁ ৰাশি অনুসাৰে আপোনাৰ আজিৰ দিনটো কেনেকুৱা হ'ব, শুভ ৰং কি হ'ব, শুভ সংখ্যা কি হ'ব, এই বিষয়ত আলোচনা। আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ আজিৰ দিনটো আপোনাৰ ভালদৰে যাব। অত্যন্ত ভাল দিন। সমস্যাৰ সমাধান হ'ব। ভাগ্যই আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব। পুৰণা যিবিলাক সমস্যা আছে, যেনেকুৱা কোৰ্ট কাছাৰীৰ সমস্যা, কাৰোবাৰ মাটি বাৰীৰ সমস্যা বা অন্য যিকোনো সমস্যা হওক, এই সমস্যাবিলাক আজি সুকলমে আপুনি সমাধান কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ দিনটো ভালদৰে যাব। ডিজিটেল আৰু ইণ্টাৰনেটৰ সহায়ত যিসকলে কাম কাজ কৰে তেওঁলোকৰ কাৰণে কিছু বাধা আহিব পাৰে। স্বাস্থ্য, আৰ্থিক, প্ৰেম, দাম্পত্য, শিক্ষা এই সকলোখিনি দিশতে আজিৰ দিনটো আপোনাৰ ভালদৰে যাব। আপুনি শুভ ফল লাভ কৰিব পাৰিব। শুভ ৰং হৈছে ৰঙা আৰু শুভ সংখ্যা হৈছে 1। এইবাৰ আগবাঢ়িছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ আজিৰ দিনটো আপোনাৰ ভাল বেয়াৰ মাজতে যাব, সংমিশ্ৰণ থাকিব। দিনটোত আপুনি আশা কৰাৰ দৰে ভাল ফল পাব, কিন্তু আপুনি আজিৰ দিনটোত কিছু সাৱধান হ'ব লাগিব। কাৰণ আপোনাৰ যাতায়াতৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে। কোনো সৰু সুৰা দুৰ্ঘটনাৰ আপুনি সন্মুখীন হ'বলগীয়া হ'ব পাৰে। তাৰ প্ৰতি আপুনি সাৱধানে চলিব। ৰাস্তাত খোজ কাঢ়োঁতে হওক বা গাড়ী মটৰ চলাওঁতে হওক আপুনি সাৱধানতা অৱলম্বন কৰিব। কাৰ্যক্ষেত্ৰত আপোনাৰ মান সন্মান বৃদ্ধি পাব, মন স্থিৰ হৈ থাকিব। আৰ্থিক আপোনাৰ ভালেই যাব। সামাজিক শান্তি থাকিব আপোনাৰ। আজিৰ দিনটোত আপুনি আপোনাৰ কৰ্মৰ প্ৰতি প্ৰশংসাৰ পাত্ৰ হৈ পৰিব। স্বাস্থ্যত কোনো সমস্যা আহিব পাৰে, সৰু সুৰা জ্বৰ, চৰ্দি এনেকুৱা ধৰণৰ সৰু সুৰা কিছু সমস্যা আহিব পাৰে, বিশেষ চিন্তনীয় নহয়। প্ৰেমত সমস্যা থাকিব আপোনাৰ, ভুল বুজাবুজি কিছু থাকিব পাৰে, মতানৈক্য হ'ব পাৰে। দাম্পত্যত আপোনাৰ কোনো সমস্যা নাই, ভালদৰে যাব। শিক্ষাত
ভাল ফল পাব ছাত্ৰ ছাত্ৰীসকলে। যিসকলৰ কোনো এডমিশ্যন সম্পৰ্কীয় কাম কাজ থাকে বা কোনো শিক্ষা বিষয়ক প্লেনিং ল'বলগীয়া থাকে, তেনেহ'লে আজিৰ দিনটোত আপুনি ল'ব পাৰিব, তাত শুভ ফল পাব। শুভ ৰং হৈছে আকাশী নীলা আৰু শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ মিথুন ৰাশিলৈকে। মিথুন ৰাশিৰ আজিৰ দিনটোত কৰ্ম পৰিৱৰ্তনৰ যোগ আছে। বিশেষকৈ যিসকলে প্ৰাইভেট ছেক্টৰত কাম কৰে, তেওঁলোকৰ চাকৰি চেঞ্জ কৰি থাকে, কোম্পানী চেঞ্জ কৰি থাকে, তেওঁলোকৰ কাৰণে আজিৰ দিনটো বিশেষ ভাল। যদি কোনোবাই ভাবি আছিলে যে তেওঁৰ কৰ্ম সলনি কৰিব, চেঞ্জ কৰিব, তেনেহ'লে আজিৰ দিনটোত কৰিব পাৰিব। ব্যৱসায়ত আপোনাৰ ভাল, যদিও কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। আপোনাৰ কোনো তলতীয়া কৰ্মচাৰীয়ে হওক বা বন্ধু বান্ধৱেই হওক বা আপোনাৰ প্ৰতিযোগী ব্যৱসায়ী হওক, আপোনাক কিছু খল ঠেকত পেলাবৰ কাৰণে চেষ্টা কৰিব পাৰে। তাৰ প্ৰতি আপুনি সাৱধানতা অৱলম্বন কৰিব। চাকৰিয়ালসকলৰ আজিৰ দিনটোত প্ৰমোশ্যন হোৱাৰ যোগ আছে বা যিসকলে নতুন কৰ্মৰ সন্ধানত আছে, তেওঁলোকে আজি কৰ্মসংস্থান পোৱাৰো এটা যোগ দেখা যায়। আৰ্থিক দিশত আপোনাৰ ভাল, কোনো সমস্যা নাই, হাতলৈ আপোনাৰ টকা পইচা আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো বিষৰ সমস্যাই আপোনাক দেখা দিব পাৰে, গতিকে যদি বেছি প্ৰয়োজন হয় আপুনি চিকিৎসকৰ ওচৰত যোৱাটো উচিত হ'ব। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ বৃদ্ধি পাব, কনচেনট্ৰেশ্যন থাকিব। দাম্পত্য কিছু অশান্তি থাকিব পাৰে, যদিও প্ৰেমত আপোনাৰ আজিৰ দিনটো অত্যন্তই শুভ। আজিৰ দিনটোৰ শুভ ৰং হৈছে বেঙুনীয়া আৰু শুভ সংখ্যা হৈছে 4। কৰ্কট ৰাশিৰ আজিৰ দিনটো ভালদৰে যাব। ভ্ৰমণৰ যোগ আছে। দূৰ ভ্ৰমণেই হওক বা কোনো ওচৰ ভ্ৰমণেই হওক, আপোনাৰ আজিৰ দিনটোত ভ্ৰমণৰ যোগ আছে আৰু সেই ভ্ৰমণৰ পৰা আপুনি লাভান্বিত হ'ব পাৰিব, মানসিকভাৱে আপুনি আনন্দ লাভ কৰিব। আজি আপোনাৰ মন কিছু অস্থিৰ হৈ থাকিব, গতিকে মানসিক ভাৰসাম্য আপুনি বজাই ৰাখিবৰ কাৰণে চেষ্টা কৰক, মন স্থিৰ কৰি ৰাখক। আৰ্থিকভাৱে আপুনি লাভান্বিত হ'ব পাৰিব, যদিও খৰচৰ মাত্ৰা আপোনাৰ বৃদ্ধি হ'ব। আনৰ ওপৰত আপুনি ভৰসা কৰি নচলিব। আজি ইনভেষ্ট কৰাসকলৰ কাৰণে, যিসকলে ইনভেষ্ট কৰে, তেওঁলোকে কিছু সাৱধান হ'ব, নহ'লে ভাবি চিন্তি যদি ইনভেষ্ট নকৰে আপুনি কোনো লোকচানৰ সন্মুখীন হ'ব পাৰে। দাম্পত্য প্ৰেমত সুখ শান্তি বজাই থাকিব, সুখ শান্তি অটুট থাকিব। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ কিছু হ্ৰাস পাব পাৰে, অমনোযোগিতা বৃদ্ধি পাব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব। স্বাস্থ্য আপোনাৰ ভালদৰে থাকিব, স্বাস্থ্যৰ কাৰণে চিন্তনীয় নহয়। আজিৰ দিনটোৰ শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 7। এইবাৰ আগবাঢ়িছোঁ সিংহ ৰাশিলৈকে। সিংহ ৰাশিৰ আজিৰ দিনটো আপোনাৰ ভালদৰে যাব। আপোনাৰ কাৰ্যসিদ্ধি হোৱাৰ যোগ আছে। যি কাৰ্যতে আপুনি হাত দিয়ে সেই কাৰ্য আপোনাৰ আজি সিদ্ধি হ'ব। দীৰ্ঘদিন ধৰি যিবিলাক আপোনাৰ কাম পেণ্ডিং হৈ আছিল, যিকোনো কামেই হওক, অফিচৰ কামেই হওক, মাটি বাৰী সম্পৰ্কীয় কামেই হওক, গতিকে এই সকলোখিনি কাম আজিৰ দিনটোত আপুনি পূৰ্ণ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আৰ্থিক আপোনাৰ ভালে থাকিব। নতুন কৰ্মপ্ৰাপ্তিৰ যোগ আছে। যিসকলে চাকৰি বিচাৰি আছে, হয়তো চাকৰি পোৱা নাই, তেওঁলোকৰ আজিৰ দিনটোত চাকৰি পোৱাৰ সম্ভাৱনা প্ৰবল। প্ৰেম দাম্পত্যত দীৰ্ঘদিন ধৰি যদি কোনো সমস্যা চলি আহিছিলে, কোনো ভুল বুজাবুজি আছিলে, কোনো মতভেদ আছিলে, সেই সকলোখিনি আজিৰ দিনটোত সমাধান হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজি কোনো চিন্তনীয় নহয়, স্বাস্থ্য ভালে যাব। তথাপিতো খোৱা লোৱাৰ প্ৰতি কিছু সজাগতা
গ্ৰহণ কৰিব। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীসকলৰ ভাল। কোনো ইণ্টাৰভিউ যদি থাকে তেনেহ'লে তাত আপুনি যাব পাৰে, তাত শুভ ফল পাব। শুভ ৰং হৈছে আজিৰ দিনটোৰ বগা, শুভ সংখ্যা হৈছে 7। কন্যা ৰাশিৰ আজিৰ দিনটো আপোনাৰ ভালেই যাব। গৃহ সুখ শান্তি থাকিব, পাৰিবাৰিক সুখ অটুট থাকিব। ধাৰ্মিক কাৰ্যৰ প্ৰতি আপোনাৰ মন আগ্ৰহী হ'ব, সামাজিক কামৰ প্ৰতি আপোনাৰ মন আগ্ৰহী হ'ব। নতুন কোনো কৰ্মৰ সংস্থান আপুনি পাব পাৰে, নতুন জ্ঞান আপুনি আহৰণ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ মনোযোগ বৃদ্ধি পাব। মান সন্মানো ঠিক তেনেদৰে আজি আপোনাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক আপোনাৰ ভালে যাব। যিসকলে ব্যৱসায়ত বিশেষকৈ হস্তশিল্পৰ লগত জড়িত তেওঁলোকৰ কাৰণে আজিৰ দিনটো বিশেষভাৱে ভাল দিন। তেওঁলোকে আজি দুগুণ প্ৰফিট কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভাল, কোনো চিন্তনীয় নহয়। প্ৰেম দাম্পত্যত কিছু ৰোমান্টিক থাকিব। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ বৃদ্ধি পাব। আপুনি কোনো নভবা কথাও হয়তো আপোনাৰ জীৱনলৈ আহিব, তাত সাফল্য থাকিব। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 3। তুলা ৰাশিৰ মান সন্মান বৃদ্ধি পাব। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে ভাল দিন। তেওঁলোকে কৰ্মক্ষেত্ৰৰ পৰাই হওক, কোনো বন্ধু বান্ধৱৰ পৰাই হওক বা ঘৰুৱা কাম কাজৰ পৰা হওক, সকলোতে আজিৰ দিনটোত মান সন্মান বৃদ্ধি পাব। আপোনাৰ কোনো আত্মীয় বা বন্ধু বান্ধৱ বা ভাই ভনীৰ পৰা আপুনি ভাল সম্পৰ্ক লাভ কৰিব পাৰিব। আপোনাৰ সম্পৰ্ক আজিৰ দিনটোত মজবুত হ'ব। কৰ্মক্ষেত্ৰত ভাল সাফল্য লাভ কৰিব পাৰিব, তাত আপুনি প্ৰশংসাও পাব। নতুন কৰ্মপ্ৰাপ্তিৰ যোগ আছে। আৰ্থিক আপোনাৰ ভালদৰে যাব। আজিৰ দিনটোত যিসকলে ইনভেষ্ট কৰে তেওঁলোকে ইনভেষ্ট কৰিব পাৰিব আৰু তাৰ পৰা ভাল ফল পাব, প্ৰফিট পাব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সাৱধানতা গ্ৰহণ কৰিব। যিসকলৰ বিপিৰ সমস্যা আছে, ব্লাড প্ৰেছাৰৰ সমস্যা আছে, হাই ব্লাড প্ৰেছাৰে হওক বা ল' প্ৰেছাৰে হওক, তেওঁলোকৰ কিছু স্বাস্থ্যৰ অসুবিধা পাব পাৰে, গতিকে সাৱধানতা গ্ৰহণ কৰিব। প্ৰেম দাম্পত্যত পঢ়া শুনাত আপোনাৰ ভাল, শুভ ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে ৰঙা। এইবাৰ আগবাঢ়িছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ আজিৰ দিনটোত সম্পদ বৃদ্ধি হোৱাৰ যোগ আছে। মাটি বাৰী, গাড়ী বা কোনো লাক্সাৰী সামগ্ৰী আজিৰ দিনটোত আপোনাৰ ক্ৰয় কৰাৰ যোগ দেখা যায়। কাৰ্যক্ষেত্ৰত আপোনাৰ ভাল বুলি ক'ব পাৰি যদিও ব্যৱসায়ীসকলৰ কোনো দুৰ্নাম পোৱাৰ এটা যোগ দেখা যায়। তেওঁলোকে কাৰ্যক্ষেত্ৰত কোনো দুৰ্নাম পাব পাৰে, বদনাম পাব পাৰে, তাৰ প্ৰতি সচেতন হ'ব। আৰ্থিক আপোনাৰ দিনটোত ভালদৰে যাব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো চিন্তনীয় নহয়, স্বাস্থ্য ভালে যাব। প্ৰেমত নিগেটিভ থিংকিং কিছু আহিব পাৰে, তাৰ প্ৰতি সাৱধান হ'ব। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ বৃদ্ধি পাব, মনোযোগ ঠিকে থাকিব। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 2। এইবাৰ আগবাঢ়িছোঁ ধনু ৰাশিলৈকে। ধনু ৰাশিৰ আজিৰ দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ'ব। আপোনাৰ কৰ্মত জটিলতা আহিব।
আপুনি যি কামতে হাত দিয়ে তাতেই কিছু সমস্যাই দেখা দিব। গতিকে আপুনি ভাবি চিন্তি কোনটো কাম কৰিলে আপোনাৰ ভাল হয়, কোনটো কাম কৰিলে আপোনাৰ প্ৰফিট হ'ব, সেইখিনি আপুনি ভাবি চিন্তি ল'ব আৰু তাক প্ৰিফাৰেঞ্চ দি আপুনি কাম আগবাঢ়িব। আজিৰ দিনটোত আপোনাৰ মন কিছু অশান্ত হৈ থাকিব পাৰে, মন আপোনাৰ চঞ্চল হ'ব পাৰে। সেলফ কনফিডেন্স আপুনি বজাই ৰাখক। আৰ্থিক আপোনাৰ ভালে থাকিব, যদিও খৰচৰ মাত্ৰা আপোনাৰ কিছু বৃদ্ধি পাব। আৰু লগতে ট্ৰেনজেকশ্যনত কিন্তু আপুনি আজিৰ দিনটোত অত্যন্তই সাৱধানতা গ্ৰহণ কৰিব লাগিব। ব্যৱসায়ীসকলে হওক বা যিয়েই হওক, যিসকলে গুগল পে', ফোনপে' এনেকুৱা ধৰণৰ অনলাইন ট্ৰেনজেকশ্যন কৰে, তেওঁলোকে কোনো প্ৰবঞ্চকৰ বলি হ'ব পাৰে আজিৰ দিনটোত। গতিকে সাৱধানতা ল'ব। স্বাস্থ্য আপোনাৰ মধ্যমীয়া হ'ব। প্ৰেম, দাম্পত্য কিছু মানসিক অশান্তি থাকিব পাৰে। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীসকলে মন স্থিৰ কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰক। আজিৰ দিনটোত আপোনাৰ শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 1। এইবাৰ আগবাঢ়িছোঁ মকৰ ৰাশিলৈকে। মকৰ ৰাশিৰ সম্পদ লাভ কৰাৰ যোগ আছে। আজিৰ দিনটোত সম্পদ লাভ কৰিব পাৰিব। দিনটোত আপোনাৰ আয় উপাৰ্জন বৃদ্ধি পাব। কোনো লাক্সাৰী সামগ্ৰী যেনেকুৱা ফাৰ্নিচাৰে হওক বা ইলেক্ট্ৰনিক সামগ্ৰী, AC, ফ্ৰিজ, এনেকুৱা ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী, AC, ফ্ৰিজ এনেকুৱা ধৰণৰ সামগ্ৰী আজি আপুনি ক্ৰয় কৰাৰ প্ৰবল যোগ আছে। কৰ্মক্ষেত্ৰত আপোনাৰ মান সন্মান বৃদ্ধি পাব। আশানুৰূপ ফলাফল আপুনি দেখুৱাব পাৰিব। পাৰিবাৰিক দিশতো আপোনাৰ আজি দিনটো ভাল। ধাৰ্মিক কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। স্বাস্থ্যৰ প্ৰতি আপুনি আজি অলপ সাৱধান হ'ব। প্ৰেমত আপোনাৰ ৰোমান্টিক বজাই থাকিব। দাম্পত্যটো আপোনাৰ ভাল। স্বাস্থ্য আপোনাৰ ভালে যাব, যদিও মূৰৰ বিষৰ দৰে সমস্যাই আপোনাক আজিৰ দিনটোত কিছু আমনি কৰিব পাৰে। শুভ ৰং হৈছে আকাশী নীলা আৰু শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ কুম্ভ ৰাশিলৈকে। কুম্ভ ৰাশিৰ আজিৰ দিনটো আপোনাৰ ভালেই যাব। আনৰ পৰা আপুনি আজিৰ দিনটোত সম্পূৰ্ণ সহায় পোৱাৰ এটা যোগ আছে। বন্ধু বান্ধৱেই হওক, আত্মীয় স্বজনেই হওক বা কোনো অচিনাকি ব্যক্তিৰ পৰাই হওক, আপুনি আজি সহায় নিশ্চয় পাব। আৰু এই সহায়ত আপুনি উন্নতি লাভ কৰিব পাৰিব, আৰ্থিক, শাৰীৰিক, মানসিকভাৱে। কৰ্মক্ষেত্ৰত আপুনি সাফল্য পাব। আৰ্থিক আপোনাৰ ভালদৰে যাব, যদিও খৰচৰ ক্ষেত্ৰত আপুনি কিছু সতৰ্ক হ'ব লাগিব, কাৰণ খৰচৰ মাত্ৰা আপোনাৰ দুগুণে বৃদ্ধি পাব। ইনভেষ্ট কৰাসকলে, যিসকলে শ্বেয়াৰ মাৰ্কেটত হওক বা ব্যৱসায়ত হওক ইনভেষ্ট কৰে, তেওঁলোকে বেছ লাভৱান হ'ব পাৰিব আজি। প্ৰেম দাম্পত্যত দীৰ্ঘদিনৰ পৰা চলি অহা বাদ বিবাদ, ভুল বুজাবুজি, সন্দেহ এইবোৰ আজিৰ দিনটোত আপুনি দূৰ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণ অসুবিধা আহিব পাৰে, বিশেষ চিন্তনীয় নহয়। বাকী আপোনাৰ স্বাস্থ্য ভালে থাকিব। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীসকলৰ মন স্থিৰ হৈ থাকিব, আগবাঢ়িব পাৰিব। আজিৰ দিনটোৰ শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 4। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিটোলৈকে, মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি প্ৰেমত শুভ। ই যিকোনো প্ৰেমেই নহওক, আপোনাৰ লাভ লাইফেই হওক বা কোনো জীৱ জন্তু বা আত্মীয় স্বজন যাৰ প্ৰতিয়ে নহওক, আজি আপোনাৰ প্ৰেমত শুভ ফল লাভ কৰিব পাৰিব। নতুন জ্ঞান আপুনি বৃদ্ধি পাব, নতুন আগ্ৰহ বাঢ়িব, জ্ঞানৰ আপোনাৰ বিকাশ হ'ব। ব্যৱসায়ীসকলৰ ভুল সিদ্ধান্ত গ্ৰহণ কৰা হ'ব পাৰে, গতিকে
যি কৰে, যি সিদ্ধান্ত লয়, আপুনি খুব ভালদৰে ভাবি চিন্তি ল'ব, যাতে সিদ্ধান্তত কোনো ভুল নহয়। যিসকলে এক্সপৰ্ট ইম্পৰ্টৰ ব্যৱসায়ৰ লগত জড়িত, তেওঁলোক আজি বেছি সাৱধান হ'ব, নহ'লে লোকচানৰ সন্মুখীন হ'ব পাৰে। আৰ্থিকভাৱে বাকী আপোনাৰ আজিৰ দিনটো ভালেই যাব। মান সন্মান আপোনাৰ বৃদ্ধি পাব। স্বাস্থ্যত আপোনাৰ চিন্তনীয় নহয়, স্বাস্থ্য ভালেই যাব আপোনাৰ। বৈবাহিক জীৱনো আপোনাৰ আজিৰ দিনটোত ভালেই হ'ব। বিদ্যাৰ্থীৰ ছাত্ৰ ছাত্ৰীসকলৰ দিনটো ভাল। কোনো যদি ইণ্টাৰভিউ থাকে, আপুনি ইণ্টাৰভিউত এপিয়াৰ কৰিব পাৰে। আৰু অভাৰ কনফিডেণ্ট নহ'ব, যিকোনো কাৰ্যতেই অভাৰ কনফিডেণ্ট নহ'ব। অভাৰ কনফিডেণ্ট হ'লে আপোনাৰ নিজৰে কিছু সমস্যা আহিব পাৰে। আপোনাৰ আজিৰ দিনটোৰ শুভ ৰং হৈছে গোলাপী আৰু শুভ সংখ্যা হৈছে 9। চ' প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ ৰাশিফল, শুভ ৰং, শুভ সংখ্যা। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ আপুনি প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। আৰু চেনেলটো দিয়া ভিডিঅ'সমূহ আপুনি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰাৰ কাৰণে মই আগ্ৰহী হ'ব পাৰোঁ আৰু আপুনি আপোনাৰ লগতে আন সকলোকে উপকৃত কৰি তুলিব পাৰে। প্ৰিয় বন্ধুসকল, আজিৰ দিনটো আপোনাৰ শুভ হওক। ধন্যবাদ।